লগতে শিৱসাগৰৰ পৰা বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ সৈতে মোৰ সতীৰ্থ সাংবাদিক ইৰছাদুল্লাহ উপস্থিত আছে আৰু উপস্থিত আছে যোৰহাটৰ পৰা আমাৰ সতীৰ্থ চন্দন কলিতা বানপীড়িত অঞ্চললৈকে যাম শিৱসাগৰলৈকে যাম এবাৰ মই ষ্টুডিঅ'ৰ পৰা আৰম্ভ কৰিছোঁ প্ৰথমতে লেনিছ দুৰ্যোগ দেখিছোঁ এই দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াও দেখিছোঁ আৰু কি দেখিছোঁ হয় শান্তনু দা এইকেইদিন মন একেবাৰে ভাল নহয় উজনি অসম বানত প্ৰায় বিধ্বস্ত হৈছে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে প্ৰায় 10,000 কোটি টকাতকৈ অধিক সম্পত্তি মানুহৰ মূল্যৱান সম্পত্তি মানুহৰ জীৱন এই বানপানী উচন কৰি লৈ গৈছে একেবাৰে মন ভাল নহয় তথাপিও মই পোনপ্ৰথমে মই বানপীড়িত সমূহ ৰাইজক মই জনাব বিচাৰিছোঁ যে আপোনালোকৰ লগত অসমবাসী আপোনালোকৰ সৈতে আছে আপোনালোকৰ প্ৰত্যেকটো অসুবিধাৰ সময়ত আপোনালোকক আজি যি ধৰণে আপোনালোকৰ হাত উজান দিছে অসমবাসী আপোনালোকৰ এই গোটেই দুৰ্যোগটোত আপোনালোকৰ সৈতে আছে আপোনালোকে এই দুঃসময় আপোনালোকে লাহে লাহে অতিক্ৰম কৰক এয়াই আমাৰ সকলোৰে আহ্বান আৰু দ্বিতীয়তে এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ ক্ষোভ আছে এই পৰিস্থিতিক লৈ আমাৰ যথেষ্ট ক্ষোভ আছে আমাৰ চৰকাৰৰ প্ৰতি ক্ষোভ আছেই চৰকাৰৰ লগতে আমি আমাৰ যিসমূহ কৰ্পৰেট গোষ্ঠী আছে আপুনি ইমান উল্লেখ কৰিছে যে বিভিন্ন সময়ত এইকেইদিন নাম উচ্চাৰিত হৈ আছে কৰ্পৰেট গোষ্ঠীসমূহৰ নাম উল্লেখ কৰিছে বা ডাঙৰ বহুজাত কোম্পানীবিলাকৰ নাম উচ্চাৰিত হৈ আছে যিসমূহ কোম্পানীয়ে আজি যি ধৰণে সহায় কৰিব লাগিছে জনসাধাৰণে যি ধৰণে পাৰে তেওঁলোকে ইতিমধ্যে সহায় কৰি আছে কিন্তু ডাঙৰ বণিক গোষ্ঠী যিসমূহ গোষ্ঠী অসমত তেওঁলোকে ব্যৱসায় কৰি অসমৰ মাটিৰ পৰা তেওঁলোকে লক্ষ কোটি টকা লৈ গৈছে সেই গোষ্ঠীসমূহৰ পৰা আজি বানপীড়িত জনসাধাৰণে যি ধৰণে সহায় পাব লাগিছিলে সেই ধৰণৰ সহায় পোৱা নাই বুলি প্ৰশ্ন উত্থাপন হৈ আছে মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে মই পোনপ্ৰথমে ক'ব বিচাৰিছোঁ যে শিৱসাগৰ যোৰহাট চৰাইদেউ এই তিনিখন জিলাত বান আক্ৰান্ত অতি বেছিকৈ বান আক্ৰান্ত মোৰ প্ৰশ্ন হ'ল যে এই তিনিখন জিলাই আমাৰ ভাৰতবৰ্ষলৈ কি দিয়া নাছিলে যিসমূহ ডাঙৰ কোম্পানী আছে যিসমূহ কোম্পানী সেই কোম্পানীসমূহৰ আপুনি লাগিলে ONGCৰ কথা কওক অইলৰ কথা কওক নিপকোৰ কথা কওক বা অসম গেছ কোম্পানীৰ কথা হওক চাহ কোম্পানীৰ কথা হওক এই কোম্পানীসমূহৰ এটা বৃহৎ অংশ ডাঙৰ অংশ এই জিলাকেইখনত আছে আৰু লগতে এই জিলাসমূহত তেওঁলোকে ব্যৱসায় চলাই ইয়াৰ পৰা বহুত বুজন পৰিমাণৰ ধন তেওঁলোকে লাভ হিচাপে লৈ গৈছে গতিকে এয়া আচলতে চৰকাৰে তেওঁলোকক বাধ্য কৰিব লাগে এয়া অনুনয় বিনুনয়ৰ সময় নহয় যে আমাক কোম্পানীবিলাকে কিবা এটা দিব কৰ্পৰেট গোষ্ঠীবিলাকে তেওঁলোকে অসমৰ পৰা যেহেতু সম্পদ লৈ গৈছে গতিকে তেওঁলোকে এই মুহূৰ্তত নৈতিক দায়িত্ব তেওঁলোকে অসমৰ মানুহ সহায় কৰাটো ইয়াৰ লগতে মই ONGCৰ কথাটো আছে ONGC তাত বহি আছে তাত নিজে সেইখন জিলাত ONGCৰ চহৰ হিচাপে আৰু মই এটা কথা আপোনালোক ইয়াৰ মাজতে ক'ব বিচাৰিছোঁ যে আমাৰ যিসমূহ আছে আমি এতিয়া সঘনাই আমাৰ দৈনিক আমি ব্যৱহাৰ কৰি থাকোঁ যিসমূহ টেলিকম ইণ্ডাষ্ট্ৰী আছে এয়াৰটেল জিঅ'ৰ কথা ক'ব পাৰোঁ তেওঁলোকে প্ৰত্যেক মাহে কোটি টকা ৰিচাৰ্জৰ নামত তেওঁলোকে কয় আৰু তেওঁলোকে তেনেকুৱা ধৰণৰ ছাৰ্ভিচো দিব নোৱাৰে মই 5G বুলি কয় কিন্তু সেৱা পাওঁ আমি 3G সেৱা ক'তো তেনেকুৱা ধৰণৰ 5G খুব কম অঞ্চলতে 5G আহে আৰু মই ফাষ্ট মুভিং গুডছ কোম্পানী যিবিলাক আছে লিকৰ কোম্পানী আটাইতকৈ লাভজনক কোম্পানী লিকৰ যিবিলাক কোম্পানী আছে যি পেইণ্টৰ আছে টাইলছ আছে যিসমূহ ডাঙৰ এতিয়া অট্টালিকা নিৰ্মাণৰ সময় এই সময়ত আটাইতকৈ লাভজনক ব্যৱসায় কৰি থকা কোম্পানীবিলাকে কিন্তু যি ধৰণে আমাক কৰিব লাগিছিলে কোৱা নাই আৰু ইয়াৰ লগতে আমাৰ ক্ষোভ আছে যে যিসমূহ ফ্ৰেঞ্চাইজি আছে আমাৰ অসমত যিসমূহ ফ্ৰেঞ্চাইজি আছে এই ফ্ৰেঞ্চাইজিসমূহে যথেষ্ট পইচা আমাৰ পৰা লৈ যায় আমাৰ গ্ৰাহকে তেওঁলোকৰ পৰা ক্ৰয় কৰে কিন্তু এই ফ্ৰেঞ্চাইজিসমূহৰ পৰা এই ব্ৰেণ্ডসমূহৰ পৰা আমি যি ধৰণে সহায় পাব লাগিছিলে তেওঁলোকে যেনেদৰে মানে মুক্ত হস্তে ওলাই আহিব লাগিছিলে যে এয়া বিপদৰ সময় অসমৰ বিপদৰ সময় গতিকে আমি ওলাই আহিছোঁ এয়া আমাৰ ফালৰ পৰা আপোনালোকক প্ৰদান কৰিছোঁ আপোনালোকক এই সময়ত ভালদৰে অতিবাহিত কৰক কিন্তু সেয়া আমি দেখিবলৈ নগ'ল CSR ফাণ্ডটো থাকে এনেকুৱা নহয় যে তেওঁলোকে নতুনকৈ ক্ৰিয়েট কৰিব লাগে গুৰুত্বপূৰ্ণ CSR যে কোম্পানীবিলাকত এটা এইটো ৰুলে আছে কোম্পানী ৰুল আপোনাৰ কোম্পানী ল 2013ৰ 135 ছেকশ্যনৰ মতে যিসমূহ কোম্পানী এটা পৰিমাণ আছে সেই পৰিমাণটোতকৈ যদি তেওঁলোকে অধিক উপাৰ্জন কৰে বা তেওঁলোকৰ নেটৱৰ্ক যদি তাতকৈ বেছি হয় CSR নামত কৰে মই হয় কিছু কোম্পানীয়ে দুই এটা কাম কৰে বুলি মই নকৰে বুলি নকওঁ কিন্তু মই ক'বলৈ গৈছোঁ যে আমি যি ধৰণে আমাৰ সম্পদ উলিয়াই দিছোঁ তেওঁলোকক আমি মানে খুব যেনেধৰণে আমাৰ সম্পদবিলাক আমি তেওঁলোকক দিছোঁ আমাৰ অসমখন তেওঁলোকে এক্সট্ৰেক্ট কৰি আছে এক্সট্ৰেক্ট কৰিছে আদানী আম্বানী গতিকে সেই আমি দি থকা সম্পদৰ তুলনাত তেওঁলোকে যি দুই এটা কাম কৰিছে এয়া সাগৰত আচলতে টোপাল সদৃশ ছিংগল লিটল ড্ৰপ অফ ৱাটাৰ ইন চি বুলি কৈছোঁ মই গতিকে এইখিনিয়ে মোৰ আচলতে প্ৰথম ক'বলগীয়া কথা ঠিক আছে মই আহিম সুন্দৰ মন্তব্য লেনিছ বৰষাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বৰষা গুৰুতৰ প্ৰসংগ জটিল সময় কিন্তু এই মুহূৰ্তত মানুহৰ স্বৰূপ চিনি লোৱাৰ সময় বা যিটো আমাৰ সামগ্ৰিক অৰ্থনৈতিক ব্যৱস্থা এই ব্যৱস্থাটোকো চিনি থোৱাৰ সময় আচলতে এতিয়া যেটো সমস্যা আহি পৰিছে অসমত এই এনেকুৱা ধৰণৰ বান পৰিস্থিতি কিন্তু আমি আগতে দেখিব পোৱা নাছিলো এইবাৰৰ বান পৰিস্থিতি একেবাৰে ব্যতিক্ৰম এইবাৰৰ বান পৰিস্থিতিত ইমান মানুহ মানে ক্ষতিগ্ৰস্ত হৈছে
সেই ক্ষেত্ৰত কিন্তু ভাবিছিলোঁ আমি অসম চৰকাৰৰ লগতে আমাৰ যেনেকৈ জনসাধাৰণ ওলাই আহিছে ঠিক তেনেদৰে কোঅপাৰেটিভ যিবোৰ আমাৰ কোম্পানী আছে সেইবোৰ ওলাই আহিব বুলি ভাবিছিলোঁ ইমান যিহেতু আপোনালোকে অসমতে ব্যৱসায় কৰিছে অসমৰ পৰাই টকা লাভ কৰিছে অসমত থাকিবলৈ যদি আপোনালোকে অসমৰ এই এনেকুৱা ধৰণৰ দুৰ্যোগৰ সময়ত ওলাই নাহে তাতকৈ আচলতে চৰম লজ্জাৰ কথা নাই আপোনালোকে ওলাই অহা নাই আৰু ইমানখিনি তেওঁলোকে ব্যৱসায় কৰিও যদি অসমকে তেখেতসকলে সহায় কৰিবৰ কাৰণে ওলাই আহিব পৰা নাই কেনেকুৱা ধৰণৰ কথা এইটো 10,000 কোটি টকাৰ খৰচ যদি তেওঁলোকে ইচ্ছা কৰে আজি ৰিলায়েন্সৰ দৰে কোম্পানী এটা জিঅ'ৰ দৰে কোম্পানী এটাই চিএছআৰৰ তেওঁলোকে পইচা ঢালি দিব পাৰে ইচ্ছা ঢালি দিব পাৰে কিন্তু অসমত বানপানী হৈছে তেওঁলোকৰ গুৰুত্ব নাই তেখেতসকলে কিয় গুৰুত্ব দিব অসমতহে পানী হৈছে অসমত তেখেতসকলে ব্যৱসায় কৰিব আহিছে অসমৰ মানুহৰ বাবে তেখেতসকল অহা নাই অসমৰ মানুহৰ পৰা টকা সংগ্ৰহ কৰিব আহিছে টকা দিবলৈ অহা নাই তেখেতসকলে ব্যৱসায় মানসিকতাৰে চাইছে আচলতে অসমৰ মানুহে মানে লেনে যে কৈছে এটা বাধ্য কৰাব লাগে বাধ্য কৰাব লাগে কিন্তু কথাটো হৈছে যে অসমৰ মানুহে কি কৰে আমি মনৰ পৰা কথাবোৰ ভাবো কিন্তু তেওঁলোকে যিবোৰ মানে কোঅপাৰেটিভ কোম্পানীজবোৰ আছে তেখেতসকলে মানে ব্যৱসায়ৰ দৃষ্টিভংগীৰে চাই সেইটো হিচাপে তেখেতসকলে কাম কৰি আছে আচলতে টকা তেখেতসকলে দিব লাগিছিল যিটো তেখেতসকলে এতিয়াও দিয়া নাই সেইটো কেৱল লৈছে কিন্তু দিয়া হলে নাই দিয়াৰ নাম নাই গতিকে আজিৰ প্ৰজন্মই কথাবিলাক বুজি পাইছে কি ধৰণে কৰ্পৰেট গোষ্ঠীয়ে চল চক্ৰান্ত কৰি আছে বিশেষকৈ অসমৰ ক্ষেত্ৰত হয় ঠিক আছে তোমালোকে নিজৰ লাভাংশ বিক্ৰী কৰি শ্বেয়াৰ বিক্ৰী কৰি ইয়াতে দিব নালাগে লাভাংশৰ পৰা যিখিনি চিএছআৰ ফাণ্ড আছিল আৰু সেই ফাণ্ড দুৰ্যোগৰ সময়ত দিয়াটো নৈতিক দায়িত্ব আছিল নৈতিক দায়িত্ব নাই দেশৰ এটা অংশ অসমখন ইয়াক ইগনোৰ কৰি চলিব নোৱাৰি আৰু মই প্ৰথমতে কৈছিলোঁ এই কথাটো লেনিশ্চয় কৈছে যিবোৰ টেলিকম কোম্পানী আছে বিশেষকৈ সাংঘাতিক লুণ্ঠন কোনো আমি দেখা নাপাওঁ বাকী লুণ্ঠনবিলাক দেখা পাওঁ কিন্তু টেলিকম ইণ্ডাষ্ট্ৰীৰ লুণ্ঠনটো সাধাৰণতে চকুত নপৰে আপুনি পইচা দি আছে 5G সেৱাৰ নামত এটা আমি ৰিচাৰ্জ কৰি আছোঁ 300 টকা বা 400 টকা কিন্তু আমি পাই আছোঁ 200 টকাৰ বস্তু এটা এমাহৰ ৰিচাৰ্জ বুলি কৈ পেলাই 28 দিনত কাটি লৈছে সেই 2 দিনৰ পইচাটো কোনে উভতাই দিব এটা বেলেগ কিবা হোৱালে দোকানী এজনৰ ওচৰত গৈ কয় যে আমাক কমকে বস্তু দিছে এইখিনি ঘূৰাই দিয়ক টেলিকমক কোনে ক'ব ডাঙৰ কথা ডাঙৰ ৰেকেট সাংঘাতিক ডাঙৰ ৰেকেট আৰু এতিয়া এনেকুৱা পৰিস্থিতি পৰিছে 28 দিনৰ পেক ভৰাইছে নহয় কেইদিনমান আগৰ পৰা ক'বলৈ আৰম্ভ কৰি দিয়ে তাৰপিছত যেতিয়া ৰিচাৰ্জ কাটি দিলে নহয় কাটি দিয়াৰ লগে লগে নে আপুনি কাৰোবাক ফোন কৰিব পাৰে নে আপোনাৰ তাত ফোন আহে এতিয়া নতুনকে সেইটো কৰিব দিছে গতিকে ডাটাৰ নামততো যিটো চলি আছে এইটো আছে ডাটা নেট পেক দিম বুলি কয় সেইখিনি বস্তু আনি দিয়ে কিন্তু লুটপাট চলোৱাৰ এক্সপাৰ্ট কিন্তু দুৰ্যোগৰ সময়ত 1 টকা উলিয়াই দিয়াৰ আজি সাহস হোৱা নাই কোনো ধৰণৰ মাতে মতা নাই এই বৃহৎ পুঁজিপতি গোষ্ঠীবিলাকে জিঅ' ৰিলায়েন্স লগতে এয়াৰটেলকে আদি কৰি যিসমূহ টেলিকম কোম্পানী আছে খুৰা কোম্পানীৰ কথাবিলাক কৈছে খুৰা ব্ৰেণ্ডসমূহে বিভিন্ন ধৰণৰ কনচাৰ্টৰ কাৰণে আহে সঁচা কিন্তু দুৰ্যোগৰ সময়ত তেওঁলোকে কিন্তু মাত নামাতে ক'তো আগবাঢ়ি যোৱা আমি পৰিলক্ষিত হোৱা নাই দেখা পোৱা নাই আৰু এইবিলাকক অসমবাসী ৰাইজে চিনি পাইছে শিৱসাগৰলৈকে গৈছোঁ এবাৰ আমাৰ সতীৰ্থ ইৰছাদুল্লাহ উপস্থিত আছে শিৱসাগৰবাসীয়ে কি ক'ব বিচাৰিব ইৰছাদ হয় চাওক মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক শিৱ মন্দিৰ দৌলৰ সন্মুখ ভাগত মই বৰ্তমান উপস্থিত আছোঁ ইতিমধ্যে আমি বিগত দিনকেইটাত শিৱসাগৰত হৈ যোৱা যি ভয়ংকৰ যি বান সমস্যা যি বানে আচলতে গোটেই সমগ্ৰ যি জিলাখনক আচলতে ধুই গৈছিল সেইসমূহ আমি পুংখানুপুংখভাৱে আমি দেখাই গৈছিলোঁ এই বানে আচলতে কাকোৱে এৰি নিদিলে ডালিমী দেশৰ পৰা বৈ অহা এই দিখৌ নদীয়ে সমগ্ৰ ৰংপুৰখন আচলতে বুৰাই লৈ যোৱা পৰিলক্ষিত হ'ল আপুনি যিটো দিশলৈ নাচাওক যি অঞ্চললৈ নাচাওক যি স্তৰৰ মানুহলৈ নাচাওক পশু পক্ষী সকলোকে আচলতে ধুই যোৱা পৰিলক্ষিত হ'ল আমি দিনৰ ভাগত শিৱসাগৰৰ বিভিন্ন অঞ্চল আমি পৰিভ্ৰমণ কৰিছিলোঁ এতিয়া যিসমূহ গোপালক আছে যিসকল কৃষক আছে সেই কৃষকসকলৰ এতিয়া তথৈবচ অৱস্থা যিসমূহ পশুধন আছে সেই পশুধনসমূহ বৰ্তমান ৰাস্তাৰ কাষত মানুহ আৰু পশু পক্ষীয়ে একেলগে সহ অৱস্থান কৰা পৰিলক্ষিত হৈছে তেওঁ যিসমূহ খেতিয়ক আছিল সেই খেতিয়কসমূহৰ পানী সম্পূৰ্ণৰূপে যিসমূহ কঠীয়া আছিল কঠীয়াসমূহ গেলি গ'ল আৰু এতিয়া নতুনকৈ কঠীয়াৰ বাবে কৃষক ৰাইজে আচলতে চৰকাৰৰ মুখলৈ চাবলগীয়া হৈছে বেচৰকাৰী সংস্থালৈ চাবলগীয়া এক পৰিলক্ষিত হৈছে এক প্ৰকাৰ ক'ব গ'লে শিৱসাগৰখন বহু বছৰ আচলতে পিছুৱাই গৈছে বুলি বহুজনে ক'বলৈ চেষ্টা কৰিছে ইয়াৰ সমানুপাতিকভাৱে মই পূৰ্বৱৰ্তী যি দিনৰ ভাগৰ যি পোনপটীয়া সম্প্ৰচাৰ তাত মই ক'বলৈ চেষ্টা কৰিছিলোঁ যে কাৰ্যালয়ে যদি মোক অসম লাইভ 24ৰ কাৰ্যালয়ে যদি মোক কয় যে বিগত দিনকেইটাত কিবা ইতিবাচক কিবা খবৰ এটা দিয়ক তেনেহ'লে মই কাৰ্যালয়ক উত্তৰ দিব লাগিব বিগত 10 দিন 15 দিন 25 দিন এমাহ শিৱসাগৰৰ পৰা কোনো ধৰণৰ ইতিবাচক ভাল খবৰ নাহে কাৰণ এই গোটেই শিৱসাগৰখনেই এক প্ৰকাৰৰ আচলতে পানীত বুৰ গৈ আছিল আৰু মই য'ত বৰ্তমান উপস্থিত আছোঁ মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাব বিগত কেইটামান দিনৰ আগতে কেৱল
শিৱসাগৰৰ ঐতিহাসিক যি শিৱদৌল আছে শিৱদৌলৰ এই সন্মুখভাগে কেৱল কোনো ধৰণৰ বানে ক্ষতিগ্ৰস্ত নকৰিলে ইয়াৰে 70% শিৱসাগৰৰ নগৰখনৰ 70% ইতিমধ্যে পানীত বুৰ গৈ আছিল এইসমূহ দোকান তেতিয়া খুলিব পৰা এক অৱস্থা নাছিল কেৱল এই ঐতিহাসিক দৌল ভাগি ওখ স্থানত থকাৰ বাবে কোনো ধৰণৰ আচলতে ক্ষয় ক্ষতি নহ'ল এতিয়া অভিযোগ উত্থাপন হৈ আহিছে যে শিৱসাগৰৰ যি বানপীড়িত আছে তাত শদিয়া পৰা ধুবুৰীলৈ সকলো বেচৰকাৰী যিসমূহ সংস্থা আছে সংস্থাসমূহৰ লগতে শিৱসাগৰৰ যিসমূহ জাতীয় জনগোষ্ঠীয় যিসমূহ সংগঠন আছে সংগঠনসমূহে ইতিমধ্যে এই বানপীড়িতৰ কাষত থিয় দিয়া পৰিলক্ষিত হৈছে কিন্তু এতিয়া সকলোতকৈ গুৰুত্বপূৰ্ণ এটা অভিযোগ উত্থাপন হৈছে যে দেশৰ যিসমূহ বৃহৎ কৰ্পৰেটিভ আছে বা শিৱসাগৰৰ ONGC আছে দিনৰ ভাগত আচলতে শৃংখল চলিয়াই এটা অভিযোগ উত্থাপন কৰিছিল যে এই ONGCয়ে কোনো ধৰণৰ আচলতে CSR বা অন্যান্য যি ধৰণে আচলতে শিৱসাগৰবাসীৰ ওচৰত থিয় দিব লাগিছিল থিয় দিয়া পৰিলক্ষিত নহ'ল মোৰ লগত চিটু বৰুৱা আছে মই তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম প্ৰথমে মই আপোনাক সুধিম যে শিৱসাগৰৰ অৱস্থাটো কি দেখিছে আপোনাৰ নিজৰ ঘৰটো বানত বুৰ গৈ আছে প্ৰথম কথা আমি কেতিয়াও ভবা নাছিলোঁ যে আমি ইমান এটা ডাঙৰ মহাপলৰ আমি সন্মুখীন হ'ব লাগিব আজি মোৰ ঘৰৰ ভিতৰত এআঁঠু পানী তাৰপিছতো ৰাইজৰ কান্দোন ৰাইজৰ চকুপানী আমি দেখি ৰৈ থাকিব নোৱাৰি বানপানী হোৱাৰ প্ৰথম দিনাখনৰ পৰা আমি জাতীয় সংগ্ৰামী অসমে বানাক্ৰান্ত ৰাইজৰ মাজত গৈ আমি যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু এই বানপীড়িত ৰাইজক যেতিয়া আমি দেখা পাওঁ সঁচা যদি কথা যদি ক'বলৈ যাওঁ চকুত চকুপানী ওলাই যায় কিছুমান মানুহে সৰু সৰু কণ ল'ৰা ছোৱালী পাইছোঁ আমি যেতিয়া গাঁৱৰ মাজত সোমাই গৈছোঁ পানীৰ মাজত এটা পানী বটলৰ কাৰণে দৌৰি দৌৰি আহে সৰু সৰু ছোৱালীক আমি পাইছোঁ দাদা বিস্কুট পেকেট এটা দিয়ক খাবলৈ একো পোৱা নাই 3-4 দিন খাবলৈ একো পোৱা নাই কান্দে আমাৰ মুখৰ আগত তেনে এটা পৰিৱেশ কিন্তু শিৱসাগৰত হৈছে চৰাইদেউত হৈছে কিছুমান মানুহে ৰাস্তাৰ কাষত দিন কটাবলগীয়া হৈছে কিছুমান মানুহে ওখ ঠাই বিচাৰি দিন কটাবলগীয়া হৈছে কিছুমান মানুহে গৰু ছাগলীৰ লগত দিন কটাবলগীয়া হৈছে কিছুমান মানুহে ঘৰৰ চাদৰ ওপৰত উঠি দিন কটাবলগীয়া হৈছে গতিকে তেনে এটা পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হৈছে মই আল্লাই হওক বা ঈশ্বৰে হওক মই এটাই কামনা কৰোঁ দ্বিতীয়জনে যাতে এনেধৰণৰ দুখ আৰু নাপায় আৰু মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে হাতযোৰ কৰি সমগ্ৰ অসমবাসী ৰাইজক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ জাতিৰ বৰঘৰত এই বিপদৰ সময়ত সমগ্ৰ অসমবাসী ৰাইজে যি ধৰণে আমাক সহায় সহযোগিতা কৰিছে এই কথা আমি কেতিয়াও পাহৰিব নোৱাৰিম আৰু ভাল লগা কথাটো হৈছে এইটোৱেই যে হিন্দু মুছলমান সকলোৱে ইজনে সিজনৰ হাতত হাত ধৰি আগবাঢ়িছে হিন্দুৱে বনাইছে মুছলমানে খাইছে মুছলমানে বনাইছে হিন্দুৱে খাইছে হিন্দুৰ নামঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে আৰু মুছলমানৰ মছজিদত হিন্দুক আশ্ৰয় দিয়া হৈছে তাতকৈ ভাল লগা কথা কিন্তু একো হ'ব নোৱাৰে এইটোৱে হৈছে আমাৰ অসমীয়া জাতিৰ আমাৰ গঠন প্ৰক্ৰিয়া এইটোৱে হৈছে আমাৰ অসমীয়া জাতিৰ চিনাকি দ্বিতীয়তে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰই ঘোষণা কৰিব লাগিব এইবাৰ শিৱসাগৰ চৰাইদেউ জিলাত বানপানী হৈছে কিন্তু অসমত প্ৰতি বছৰে বানপানী হয় আৰু এই বানপানীৰ ফলত অসমত শ বিঘা খেতি বাতি নষ্ট হয় জীৱ জন্তু মৃত্যুমুখত পৰে মানুহৰ ঘৰ দুৱাৰ ধ্বংস হয় মানুহ মৃত্যুমুখত পৰিবলগীয়া হয় আৰু প্ৰতি বছৰে এই মহাপ্ৰলয়ৰ সন্মুখীন হোৱাৰ ফলত অসমীয়া জাতিটো প্ৰতি বছৰে কিন্তু পিছলৈ যাবলগীয়া হৈছে গতিকে শিৱসাগৰখনো পিছলৈ গ'ল শিৱসাগৰখন নিশ্চয় বহুত পিছলৈ গ'ল 30 বছৰ পিছলৈ শিৱসাগৰখন গুচি গ'ল শিৱসাগৰ মানুহৰ হাতত এতিয়া একোৱে নাই সঁচা কথা ক'বলৈ গ'লে আজিৰ তাৰিখত শিৱসাগৰ মানুহৰ হাতত একোৱে নাই সকলো ধ্বংস হৈ গ'ল মোৰ ঘৰে সকলো ধ্বংস হৈ গৈছে সকলো মানুহৰ নিজৰ পানীৰ মটৰ ধ্বংস হৈছে ভিতৰৰ বয় বস্তু ধ্বংস হৈছে কাৰোবাৰ মটৰ চাইকেল ধ্বংস হৈছে কাৰোবাৰ গাড়ী ধ্বংস হৈছে কাৰোবাৰ ঘৰটো উটুৱাই লৈ গৈছে কাৰোবাৰ গৰু ছাগলী উটুৱাই লৈ গৈছে সকলোখিনি শিৱসাগৰ চৰাইদেউ মানুহৰ সকলোখিনি শেষ একোৱে নাই আপোনালোকে বান সাহায্য বিতৰণ কৰি আছে ONGC পৰা আপোনালোকে সহায় বিচাৰিছিলে আমি ONGC পৰা একো সহায় পোৱা নাই যি ONGC আজি বছৰ ধৰি শিৱসাগৰত খনন কৰি আছে দৈনিক শ মেট্ৰিক টন শিৱসাগৰৰ পৰা খাৰুৱা তেল খনন কৰে তেনে এটা প্ৰতিষ্ঠান শিৱসাগৰত থকাৰ পিছতো আজি ONGCয়ে যি ধৰণে এই বানাক্ৰান্ত ৰাইজক সহায় কৰিব লাগিছিলে সেই ধৰণে কিন্তু আমি সহায় কৰা দেখা পৰিলক্ষিত নহ'লে গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এই মুহূৰ্তত এই শিৱদৌলৰ সন্মুখত থাকি জাতীয় সংগ্ৰামী অসমৰ লগতে শিৱসাগৰ জিলাৰ যিসকল জাতীয় জনগোষ্ঠীয় দল সংগঠন আমি সকলোৱে এটা কথা ক'ব বিচাৰিছোঁ এই শিৱদৌলৰ শপত খাই গৈছোঁ যেতিয়াই বানপানীৰ পৰা আমাৰ শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটৰ ৰাইজ যেতিয়া উদ্ধাৰ হ'ব
তাৰ পিছৰ পৰ্যায়ত কিন্তু ONGCৰ বিৰুদ্ধে ভয়াৱহ কিন্তু প্ৰতিবাদ আমি গঢ়ি তুলিম। ONGC বন্ধ কৰি দিম, উৎপাদন খনন বন্ধ কৰি দিম, আমাৰ মাটিৰ তলৰ পৰা খাৰুৱা তেল নিব আৰু আমাৰ বিপদৰ সময়ত ONGC উপলুঙা কৰিব। এনেধৰণৰ ঘটনা কোনো কান্দে হ'ব নোৱাৰিব, স্পষ্ট কথা। আকৌ আহিম মই জিন্তু মেছক ওচৰত বিচাৰিম। প্ৰত্যেকজন জাতীয় জনগোষ্ঠীয় সংগঠনৰ যিসকল বিষয়ববীয়া বৰ্তমান মোৰ লগত উপস্থিত আছে, প্ৰত্যেকৰে ঘৰ বানত বুৰ খাই আছে, কিন্তু তেওঁলোক মানুহৰ ওচৰলৈ গৈছে, সাহায্য বিতৰণ কৰিছে। কি ক'বা গোটেই বিষয়বস্তুটো? শিৱসাগৰৰ যি বিপদ, ইয়াৰ ONGCয়ে কি কৰিব লাগিছিলে বা কি নকৰিলে? চাওক, ONGCয়ে কি কৰিলে নকৰিলে সেই বিষয়টো কোৱাৰ আগতে প্ৰথমতে এটা বিষয় কৈ লওঁ যে গাঁৱৰ অঞ্চলবিলাকত সাধাৰণতে মানুহবিলাকে 5 বছৰ 10 বছৰ কোনোবাই 15-20 বছৰ কষ্ট কৰি সেই পৰিশ্ৰমেৰে ঘৰ এটা নিৰ্মাণ কৰে। এতিয়া এদিনতে সেই গোটেই 15-20 বছৰীয়া কষ্টৰ ফলটো শেষ হৈ গৈছে, খন্তেকত এদিনতে গোটেই খতম হৈ গৈছে। আৰু তাত অকল কেৱল আৰ্থিক ক্ষতি হৈছে এনেকুৱা নহয়, আৱেগ অনুভূতিৰ জড়িত ঘৰ এখন, 15-20 বছৰ ফ্ৰিজ এটা, এপদ দুপদকৈ বিচনা এখন, টিভি এটা যেতিয়া মানুহে ক্ৰয় কৰে, তাৰ লগত বহুত বস্তু জড়িত হৈ থাকে। কেৱল শ্ৰমৰ কথা বতৰা জড়িত হৈ থাকে, আৱেগ অনুভূতিৰ কথা জড়িত হৈ থাকে, দায়িত্বৰ কথা জড়িত হৈ থাকে। গতিকে এইবিলাক একেদিনাখনে শেষ হৈ গৈছে। এই ক্ষতি পূৰণটো কিমান দূৰ সম্ভৱ সেইটো এটা ডাঙৰ প্ৰশ্ন আমাৰ সন্মুখৰ আগত। কিন্তু মই এইখিনিতে এটা কথা ক'ব বিচাৰিম যে ONGCৰ বিষয়টো যিহেতু কৈছে, ONGCয়ে 100 কোটিৰ ওপৰত সামাজিক দায়বদ্ধতা খৰচ কৰোঁ বুলি কয়। এতিয়া আমি কৈছোঁ যে প্ৰায় 3000 কোটিমান টকা যদি তেওঁলোকে সামাজিক দায়বদ্ধ, শিৱসাগৰৰ প্ৰতি দায়বদ্ধ হৈ তেওঁলোকে যদি খৰচ হয়, তেতিয়াহ'লে কিছু সকাহ পাব শিৱসাগৰ জিলাখনে। মই আপোনালোকৰ যোগেদি ONGCকো মনত পেলাই দিব বিচাৰিছোঁ, চৰকাৰখনকো মনত পেলাই দিব বিচাৰিছোঁ, শিৱসাগৰ ৰাইজকো মনত পেলাই দিব বিচাৰিছোঁ, যেতিয়া গুজৰাটত যেতিয়া বল্লভভাই পাটেলৰ মূৰ্তি বনিছিল, তেতিয়া ইয়াৰ সামাজিক দায়বদ্ধৰ টকা কাটি পিনি লৈ গৈছিল মূৰ্তি বনাবলৈ। গতিকে এই প্ৰকৃতিয়ে হওক, মানৱ সৃষ্টৰ যিটো ধ্বংস হৈছে বানত, সেই ধ্বংস পূৰণৰ কাৰণে মূৰ্তিতকৈ বেছি প্ৰয়োজন আচলতে এই ধ্বংসৰ ক্ষতি পূৰণ কৰাৰ কাৰণে। গতিকে ONGCয়ে প্ৰায় 3000 কোটিমান টকা তেওঁলোকে সামাজিক দায়বদ্ধ, শিৱসাগৰৰ প্ৰতি দায়বদ্ধ খৰচ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ এইকাৰণে যে এই মুহূৰ্তত কি দাবী কৰিম, কি ধমকি দিম, তেওঁলোকে নিজেও এই কথাটো উপলব্ধি কৰা উচিত। দ্বিতীয় কথাটো, আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো ক'ব বিচাৰিছোঁ যে দুটা কথা। প্ৰথম কথাটো হ'ল কি, 2021ত যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছিল আমাৰ অমিত শ্বাহ ডাঙৰীয়াই, তেতিয়া কৈছে যে অসমৰ পৰা বান সমস্যা নাইকিয়া হৈ যাব। এতিয়া অমিত শ্বাহে আহেনে অমিত শ্বাহৰ কোনোবা টীম আহে, ইয়াত আহি তেওঁলোকে থাকি যাওক। তেওঁতো বান নহ'ব বুলিয়ে কৈছিল অসমত, আৰু যিহেতু বানে বিভীষিকা দেখুৱাই দিলে, গতিকে বানৰ পৰা কি কি সমস্যা হৈছে, মানুহে কিমান ভুক্তভোগী হৈছে, সেই কথাটো উপলব্ধি কৰিবলৈ কাৰণে অন্ততঃ তেওঁলোকে দুদিন শিৱসাগৰৰ গাঁৱত আহি উপলব্ধি কৰি যাওক। তাৰপৰা তেওঁলোকে স্পেচিয়েল ইণ্টেনশ্যন, অৰ্থাৎ বিশেষ মনোযোগ, অৰ্থাৎ বিশেষ পেকেজ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক কেন্দ্ৰ চৰকাৰে। দ্বিতীয় কথাটো হ'ল কি, মুখ্যমন্ত্ৰী এটা কথা মনত পৰিছে মোৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া প্ৰথমবাৰ মুখ্যমন্ত্ৰী হৈছিল, তেতিয়া মোদীয়ে বোলে তেওঁক উপদেশ দিছিল যে গাঁৱে গাঁৱে তুমি থাকিবাগৈ। এতিয়া মুখ্যমন্ত্ৰী আহি চিধা গুচি গ'লে নহ'ব, এই বান শুকোৱাৰ পাছত, পানী শুকোৱাৰ পাছত তেওঁ প্ৰত্যেকখন গাঁৱত আহি থাকি যাওক, উপলব্ধি কৰি যাওক যে কিমান টকা, কিমান বিশেষ ইণ্টেনশ্যনৰ প্ৰয়োজন আছে, সেই কথাটো উপলব্ধি কৰক। আৰু চৰকাৰখন নিশ্চিতভাৱে জবাবদিহি হ'বই লাগিব, কাৰণ চৰকাৰী যন্ত্ৰটো বা যিটো মেচিনাৰী যিটো সম্পূৰ্ণৰূপে ফেইল হৈছে। চৰকাৰতকৈ সাধাৰণ ৰাইজে, হিন্দু মুছলমানৰ কথা মই নকওঁ, এই মুহূৰ্তত হিন্দু মুছলমানৰ কথা ক'বই নালাগে, সাধাৰণ মানুহে মানৱতাৰ খাতিৰত যিমান সহায় কৰিছে মানুহ হৈ মানুহৰ লগত যিমান থিয় হৈছে, চৰকাৰী মেচিনাৰীটো সম্পূৰ্ণৰূপে ফেইল হৈছে, এই কথাখিনি ক'ব বিচাৰিছোঁ। পৰশ আছে, মই অলপ ওচৰত পাতিম। কি বাবা, আপোনাৰো ঘৰ বানত বুৰ গৈ আছে, এই মুহূৰ্তত কি ক'ব? চাওক, আচলতে ইতিমধ্যে কোৱা হৈছে যে শিৱসাগৰখন ইতিমধ্যে 20-30 বছৰ পিছলৈ গুচি গ'ল। মানুহে ইমান কষ্ট কৰি এখন ঘৰ সাজিছে, ইমান কষ্ট কৰি আচলতে সম্পত্তি গোটাইছে, এই সকলোবিলাক ধ্বংস হৈ গুচি গ'ল। বিশেষকৈ যদি আপোনালোকে গাঁও অঞ্চলবিলাকত যায়, তাৰ যদি সৰু ল'ৰা ছোৱালীবিলাকত যদি আপোনালোকে দেখে, তেতিয়াহ'লে আপোনালোকে বুজি পাব আচলতে শিৱসাগৰখনৰ মানুহৰ আচলতে কি পৰিস্থিতি হৈছে। এইখন শিৱসাগৰত মানুহে ৰাজকীয়ভাৱে থাকিব জানে, এইখন শিৱসাগৰত ইমান বিভীষিকাময় পৰিৱেশৰ মাজত মানুহে থাকিব লাগিব বুলি কেতিয়াও ভবা নাছিলোঁ। মোৰ নিজৰ 3খনকৈ ঘৰ ডুব গুচি গৈছে, মোৰ দেউতাই সাজি থোৱা ঘৰখন ডুব গুচি গৈছে, মই নিজে যিখনকৈ সাজিছোঁ সেইখন ডুব গুচি গৈছে, মই নিজৰ কথা বাদ দিছোঁ। কিন্তু শিৱসাগৰৰ যিসমূহ সৰ্বসাধাৰণ ৰাইজৰ যি পৰিৱেশ, যি পৰিস্থিতি, এই পৰিস্থিতিবিলাক দেখি এটাই কথা ক'বলৈ মন গৈছে, যিবিলাক মানুহৰ আচলতে দায়িত্ব আছিলে এইখিনি সময়ত, যিবিলাক মানুহে দায়িত্ব লৈছিলে অসমখনত, যিবিলাক মানুহে এইবিলাক মানুহক আচলতে এটা সময়ত আভুৱা ভৰি বিভিন্ন ধৰণে নিজৰ সুবিধা আদায় কৰিছিলে, সেই মানুহবিলাক কিন্তু আজি শিৱসাগৰবাসী ৰাইজৰ ওচৰত নাই, আজি চৰাইদেউবাসী ৰাইজৰ ওচৰত নাই, আজি যোৰহাটবাসী ৰাইজৰ ওচৰত নাই। সেইবিলাক মানুহ আজিৰ তাৰিখত তেওঁলোকে আচলতে ৰাজকীয়ভাৱে দিন কটাই আছে,
তেওঁলোকে য'ত থাকি পিনি তেওঁলোকে আমাৰ মানুহখিনিৰ মাজত থাকি পিনি যেনেদৰে তেওঁলোকে সহায় সহযোগিতা কৰিব লাগিছিলে কৰা নাই। ইয়াতকৈ আৰু দুখ লগা কথা একো হ'ব নোৱাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিৱসাগৰ যোৰহাট আহিলে, আহি এদিন ঘূৰিলে মেলিলে, গোটেইখন চালে, চাই পিনি গুচি গ'ল। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত কি পদক্ষেপ ল'ব সেই তাৰ এটা মানে উল্লেখযোগ্য পদক্ষেপৰ কথা আমি ক'ব নোৱাৰোঁ। ঠিক তেনেদৰে আপোনালোকে ONGCৰ কথা কৈ আছে, কেৱল ONGCয়ে নহয়, বিভিন্ন কোটিপতি যিবিলাক প্ৰতিষ্ঠান আছে, যিবিলাক প্ৰতিষ্ঠানে অসমত ব্যৱসায় কৰিছে, সেইবিলাক প্ৰতিষ্ঠান আজিকালি মনে মনে আছে। কোনোবাই বহু টকাৰ সম্পত্তি গঢ় লৈছে, কিন্তু সেই সম্পত্তি গঢ় লোৱা মানুহবিলাকে কিন্তু অসমৰ ৰাইজৰ দুখ দুৰ্দশাৰ সময়ত থিয় দিয়া নাই। চৰকাৰখন সম্পূৰ্ণভাৱে বিফল হৈছে। গতিকে এই সময়বিলাকত আচলতে অত্যন্ত আৱেগিক হৈছে দাদা। এই সময়বিলাকত আচলতে আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই হওক, সংগ্ৰামী আমাৰ সেনাই অসমেই হওক, আমাৰ জাতীয় সংগ্ৰামী সেনাই হওক, অসম ছাত্ৰ যুৱ সন্মিলনী হওক, বিভিন্ন যিবিলাক দল সংগঠন আছে, সেইবিলাকক ৰাইজৰ কাষত বিচাৰি পাব আপুনি। ইউটিউবাৰবিলাকক ৰাইজৰ কাষত বিচাৰি পাব আপুনি। ব্যক্তি বিশেষক ৰাইজৰ কাষত বিচাৰি পাব আপুনি। দায়িত্ব লৈ থকা মানুহবিলাকক আপোনালোকে বিচাৰি নাপায়। ইয়াতকৈ লাজ লগা কথা একো হ'ব নোৱাৰে। মুঠৰ ওপৰত এইবাৰ কিন্তু এই যিটো বান পৰিস্থিতি, শিৱসাগৰবাসী ৰাইজে, যোৰহাটবাসী ৰাইজে এই বান পৰিস্থিতিৰ মাজৰ পৰা যেতিয়া ওলাই যাব, চৰাইদেউবাসী ৰাইজে যেতিয়া বান পৰিস্থিতিৰ মাজৰ পৰা ওলাই যাব, মই ভাবোঁ এই বান পৰিস্থিতিয়ে এই মানুহবিলাকৰ মাজত এটা জাতীয় চেতনাৰ জন্ম দি থৈ যাব। আৰু এই জাতীয় চেতনাই যে সমগ্ৰ দায়িত্ব লৈ বহন কৰি আমাক যেনেদৰে আচলতে ঠগিছে, সেই মানুহবিলাকক যে উচিত প্ৰত্যুত্তৰ দিব, সেই কথাটো কিন্তু নিশ্চিত হৈ পৰিছে। সাহসেৰে ৰংপুৰবাসী যুঁজিব জানে, এইটো কোনো হেৰি নাই। কি ক'বা ৰিদীপ, কৈছা বহু জেগা। শিৱসাগৰৰ প্ৰতিখন আচলতে নৈত যি ধৰণে গৰু ছাগলী মানুহ পৰ্যন্ত উটি আহিছে, এয়া আচলতে শিৱসাগৰবাসীয়ে কোনো কালে সপোনতো ভাবিব নোৱাৰা এটা আচলতে অধ্যায় ইতিমধ্যে শিৱসাগৰবাসী ৰাইজে পাৰ কৰিছে, চৰাইদেউবাসী ৰাইজে পাৰ কৰিছে। আৰু এই বিপৰ্যয়ৰ মুহূৰ্তত আচলতে গোটেই অসমৰ ৰাইজে যি ধৰণে আচলতে সাহসেৰে মানুহখিনিৰ কাষত থিয় দিছে, জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমি আন্তৰিকতাৰে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ। এটা কথা ইতিমধ্যে প্ৰতীয়মান হৈছে যে মানুহে মানুহৰ কাৰণে সদায় নিশ্চিতভাৱে আছে। এইখন অসমত আচলতে সমিল মিলে প্ৰতিটো জাতি জনগোষ্ঠীয়ে আগৰ পৰা যি ধৰণে আছিলে, এয়া যে অনাদি অনন্তকালৰ কাৰণে আছে, এই ঘটনাটোৱে নিশ্চিতভাৱে প্ৰতীয়মান কৰিলে। এটা কথা আপোনালোকৰ জৰিয়তে অসমৰ চৰকাৰখনলৈ আহ্বান জনাব বিচাৰিছোঁ। এই আচলতে যি এটা আতংকময় পৰিৱেশ পাৰ কৰিলে অসমবাসীৰ শিৱসাগৰ, চৰাইদেউ বা যোৰহাটবাসীয়ে, ইয়াত নিশ্চিতভাৱে গাঁৱে ভূঞে প্ৰতি ঘৰ মানুহ ইয়াত আচলতে বানাক্ৰান্ত হৈছে। গাঁৱৰ প্ৰত্যেক ঘৰ মানুহে আচলতে গোটেই বছৰজোৰা কষ্টৰ ফল বুলি ক'ব লাগিব। যি আচলতে কঠীয়া পাৰিছিলে, কঠীয়াবোৰ বানে উটুৱাই লৈ গ'ল। এতিয়া প্ৰতি ঘৰ গাঁৱৰ মানুহৰ ভঁৰাল বানপানীয়ে উদং কৰি লৈ গ'ল। গতিকে এই অৱস্থাত আচলতে মানুহ কেনেকৈ আচলতে জীৱন অতিবাহিত কৰিব, তাক লৈ এটা ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে। গতিকে প্ৰতিটো অঞ্চলৰ, প্ৰতিটো গাঁৱৰ প্ৰতি ঘৰত যাতে এই সমস্যাটো দীৰ্ঘদিনৰ কাৰণে সমস্যা সমাধান কৰিব পাৰে, তাৰ কাৰণে চৰকাৰে এক দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সমান্তৰালকৈ এই বানপানীৰ সমস্যাটো আচলতে ইতিমধ্যে আমাৰ জাতীয় সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় সভাপতিয়ে কৈছে, এই বিষয়টোক আচলতে ৰাষ্ট্ৰীয় এক সমস্যা হিচাপে গুৰুত্ব প্ৰদান কৰি এক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি ইয়ে শিৱসাগৰৰ লগতে অসমৰ বানপীড়িতসকলক যাতে চৰকাৰখনে সহায় কৰিব পাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আপোনাৰ জৰিয়তে আহ্বান জনাইছোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নিঃসন্দেহে শিৱসাগৰবাসীৰ মন্তব্য শুনিছে, স্বাভাৱিক ক্ষোভ, এই ক্ষোভ স্বাভাৱিক, কাৰণ ভুক্তভোগী শিৱসাগৰবাসীৰ ৰাইজ। আৰু লগতে এই প্ৰশ্নটো তেওঁলোকে কৈছে যে বান পৰিস্থিতি কিছু ভাল হওক, উপশম হওক, তাৰ পাছত আমি আচলতে দেখুৱাম প্ৰকৃততে আমাৰ ইয়াত লুণ্ঠন চলোৱাসকলৰ কি হ'ব পাৰে। ONGCৰ কথাটো মূলতঃ উত্থাপিত হৈছে শিৱসাগৰত, আৰু সমান্তৰালে অন্য সেইসকল ব্যৱসায়িক প্ৰতিষ্ঠানৰ কথাও কৈছে, যিসকলে কেৱল মাত্ৰ মুনাফা লুটাৰ বাবে ইয়াতে আহিছে, কিন্তু কোনো ধৰণৰ সামাজিক দায়বদ্ধতা নাই, তেওঁলোক কোনো ধৰণৰ দায়বদ্ধ নহয়। অসমত কেৱল ব্যৱসায়িক ক্ষেত্ৰ হিচাপে বিচাৰ কৰি লৈছে, কিন্তু দুৰ্যোগৰ সময়ত মাত মতা নাই। তাৰ বিপৰীতে খাটি খোৱা প্ৰতিজন নাগৰিকে একত্ৰিত হৈ একলগ হৈ যিজনে কয় যে ৰাইজে নখ জোকাৰিলে নৈ বয়, সেয়া প্ৰকৃততে শুদ্ধ হিচাপে প্ৰমাণিত হৈছে। ৰাইজ নিজে গৈছে, কাৰণ তেওঁলোকৰ অন্তৰ বহল। দশম বাণিজ্যিক বিৰতি, পুনৰ উভতি মই পুনৰ আহিব বিচাৰিছোঁ। আমাৰ লগত যিহেতু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰচাৰ সম্পাদক লেনিছ মিলি উপস্থিত আছে। লেনিছৰ ওচৰলৈকে। লেনিছ, শিৱসাগৰবাসীৰ মন্তব্য আমি শুনিছোঁ, সকলোৱে সেই একেটা কথাই কৈছে, ONGC আজি কিয় নিমাত এই দুৰ্যোগৰ সময়ত ৰাইজে নখ জোকাৰিছে, নৈ বৈছে, সাহায্য সামগ্ৰী লৈ গৈছে, সাহায্য উদ্ধাৰৰ বাবে গৈছে। ONGCৰ দৰে সংস্থা নাই, যিসমূহ সংস্থাৰ কথা তুমি উল্লেখ কৰিছিলা, যে মোবাইল ছেক্টৰ হওক, আমাৰ টেলিকম ছেক্টৰ হওক, FMGC হওক, বিভিন্ন ধৰণৰ কৰ্পৰেট গোষ্ঠী, যাৰ বাবে এখন বৃহৎ বজাৰ, তেওঁলোক নাই। বহুতে কৈছে যে এই সময়ত হয়তো প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীও অসমলৈ এবাৰ আহিব লাগিছিল, তেওঁলোকো নাই।
হয় শান্তনুদা, মই কথাখিনি মানে অলপ বিশ্লেষণ কৰিব বিচাৰিছোঁ। আচলতে এই দুৰ্যোগৰ সময়ত মই আচলতে আমি মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যে এটা কিছুমান ঘটনা আমাৰ মনলৈ আহিছে যে তেখেতে অসমৰ কিমান মাটি খিলঞ্জীয়াৰ পৰা কাঢ়িলৈ কিমান মাটি ব্যক্তিগত কোম্পানীক গতাই দিছে। আদানীৰ পৰা আম্বানীৰ পৰা সৌ সিদিনালৈকে আমি দেখিবলৈ পাইছোঁ যে ইংলে পথাৰত আমি বিতৰ্কৰ সৃষ্টি হোৱা দেখিবলৈ পাইছোঁ। ইয়াৰ বাবে মানুহ জেললৈও যাবলগীয়া হৈছে। গতিকে এই কথাটো আমি ক'ব বিচাৰিছোঁ যে আচলতে দুৰ্যোগৰ সময়ত এই যিসমূহ কোম্পানীসমূহ তেওঁ লাহে লাহে গোটেই কৰ্পৰেট বা কোম্পানীসমূহ গতাই দিবলৈ আৰম্ভ কৰিছে, এই কোম্পানীসমূহে দুৰ্যোগৰ সময়তে যদি মানুহক সহায় নকৰে, আজি আটাইতকৈ ডাঙৰ দুৰ্যোগটো অসমীয়া জাতিয়ে ভোগ কৰি আছে, আৰু এই দুৰ্যোগৰ সময়তে যদি তেওঁলোকে আমাক সহায় নকৰে, তেনেহ'লে আমি অনাগত দিনলৈ কেনেকৈ পতিয়ন যাব পাৰিম, বিশ্বাস কৰিব পাৰিম যে এই কোম্পানীসমূহে কেতিয়াবা সংস্থাপনৰ ব্যৱস্থা যোগাৰ কৰি দিব, খিলঞ্জীয়া সংস্থাপনৰ ব্যৱহাৰ কৰি দিব। গতিকে আৰু দ্বিতীয়তে আৰু এটা কথা যে মোৰ এইটো আহ্বান ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা অসমত থকা যিমানবিলাক কৰ্পৰেট আছে বা কৰ্পৰেট গোষ্ঠী আছে, এয়া লাগিলে শিক্ষা খণ্ডৰ পৰা আৰম্ভ কৰি যিমানবিলাক প্ৰাইভেট ইনষ্টিটিউশ্যন আছে, এই শিক্ষা কেন্দ্ৰৰ পৰা স্বাস্থ্য খণ্ডৰ পৰা আৰম্ভ কৰি খাদ্য যিমানবিলাক আছে, সকলোলৈ আহ্বান যাতে আপোনালোক সকলো ওলাই আহক। এই মুহূৰ্তত আচলতে ৰাইজে যিমানখিনি পাৰে কৰিছে আৰু আপোনালোকেও হাত উজান দিব লাগে এইখিনি ক্ষেত্ৰত। আৰু স্থানীয়ভাৱে অসমত যিখিনি আছে প্ৰায় সংখ্যকে কৰি আছে, যিকোনো ক্ষেত্ৰৰ পৰা, কোনোবাই যদি চিকিৎসালয় খণ্ডৰ পৰা কৰি আছে, কোনোবাই হয়তো সংবাদ মাধ্যম আমি নিজেও কৰি আছোঁ, তেনেকুৱা ধৰণৰ প্ৰসংগটো আছে। কিন্তু তাৰ মাজতে যিবোৰ বাহিৰৰ কোম্পানী আছে, বৃহৎ প্ৰতিষ্ঠান আছে, তেওঁলোক এতিয়ালৈকে সক্ৰিয় হোৱা নাই। হয়, বৃহৎ প্ৰতিষ্ঠান মই এতিয়া ক'বলৈ গ'লোঁ যে আমি যদি চাবলৈ যাওঁ, এই মুহূৰ্তত আটাইতকৈ দুৰ্দশাগ্ৰস্ত মানুহখিনি হৈছে, ক্ষতিগ্ৰস্ত হোৱা মানুহ হৈছে খেতি কৰা মানুহখিনি। আৰু খেতি কৰা মানুহখিনিৰ লগত জড়িত এটা বস্তু হৈছে সাৰ। আপুনি খবৰ কৰিলে আপোনালোকে ট্ৰেক্টৰ আছে, আপোনালোকে খবৰ কৰিলে গম পাব যে বহু অনা অসমীয়া কোম্পানী, যিবোৰ অসমৰ নহয়, সেই কোম্পানীসমূহে ইয়াত আধিপত্য স্থাপন কৰি থৈছে। আপুনি ফাৰ্টিলাইজাৰ কোম্পানীয়ে হওক বা অন্যান্য যিখিনি খেতিৰ লগত জড়িত সামগ্ৰীৰ কোম্পানী আছে, সেই কোম্পানীসমূহ অধিকাংশই অসমৰ বাহিৰৰ কোম্পানী, ইউপিৰ হ'ব পাৰে, এমপিৰ হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰত কৈছোঁ যে তেওঁলোক দায়বদ্ধ হ'ব লাগিব, অসমত যিহেতু ব্যৱসায় কৰিছে। আৰু দ্বিতীয়তে এটা কথা ক'লোঁ যে আচলতে এই গোটেই বিস্ফোৰণটো, আচলতে এই গোটেই বানপানীটো যে হ'বলৈ পালে, আচলতে মানুহবিলাকে এনেই প্ৰতিবাদ নকৰে। গছ কাটিলে যে তেওঁলোকে প্ৰতিবাদ কৰে, বা পাহাৰত ইমান এটা পৰ্যাপ্ত খনন হৈছে যে আজি পাহাৰৰ জলস্তৰত বাম হৈ যোৱাৰ ফলত বোকা আহি আছে, আজি এনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে। তাৰপিছত সেই কয়লা ক'ত যায় বা তাৰ পৰা খনন কৰা পদাৰ্থসমূহ ক'ত যায়, সেইখিনি ইতিহাস, সেইখিনি কথা আমি ক'বলৈ নাযাওঁ। আৰু লগতে মই এটা কথা কৈছোঁ যে এই মুহূৰ্তত আমাৰ আটাইতকৈ এটা ক্ষোভ আছে যে কাশ্মীৰৰ বানপানীয়ে আচলতে নেশ্যনেল প্ৰায়ৰিটি লাভ কৰিব পাৰে, উত্তৰাখণ্ডৰ বানপানীয়ে নেশ্যনেল প্ৰায়ৰিটি লাভ কৰিব পাৰে, গুজৰাটৰ ভূমিকম্পই নেশ্যনেল প্ৰায়ৰিটি লাভ কৰিব পাৰে, আপোনাৰ কেৰেলাৰ আপোনাৰ ছুনামিয়ে নেশ্যনেল প্ৰায়ৰিটি লাভ কৰিব পাৰে, আপোনাৰ হেৰিয়ৰ উৰিষ্যাৰ চাইক্লন আছে। গতিকে আমাৰ অসমৰ আচলতে বানপানী ইমান সময়ৰ পৰা আমি দুৰ্যোগত ভুগি আছোঁ, গতিকে বানপানীয়ে কিয় এতিয়ালৈকে নেশ্যনেল এটা প্ৰায়ৰিটি লাভ কৰিবলৈ সক্ষম নাই? আজি বানপানী হৈ যোৱা 9 দিনৰ পাছত, আজি 9টা দিন উকলি যোৱাৰ পাছত, নেইডাৰ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট নৰ দ্য ষ্টেট গভৰ্ণমেণ্ট হেজ ডিক্লেয়াৰ্ড এনি ইকনমিকেল পেকেজ ফৰ আছাম। মই আপোনালোকক ক'ব বিচাৰিছোঁ যে তেওঁলোকে মাত্ৰ গ্ৰিডিলি, খুব লোভনীয় দৃষ্টিৰে আমাৰ অসমৰ সম্পদসমূহ লুণ্ঠন কৰি আছে। আৰু তেওঁলোকে আমাৰ যেতিয়া এটা ৱৰ্ষ্ট চিটুৱেশ্যন হৈছে, সেই ৱৰ্ষ্ট চিটুৱেশ্যনটোত তেওঁলোকে আমাৰ লগত থিয় হৈ থাকিব পৰা নাই। মই অসমৰ ৰাইজক এটা বস্তু কথা সুধিব বিচাৰিছোঁ, মই জনাব বিচাৰিছোঁ যে এয়া আচলতে আমাৰ মানে হঠাতে হৈ থকা বানপানী, এটা ছিজনৰ পিছত আনটা ছিজনত অসমত যেনেকৈ বানপানী হৈ থাকে, সেই বানপানীটো এনেকুৱা, এই বানপানীটো হয় জানো? ইজ দিছ এ দ্য নেচাৰেল, বা যোনটো আপোনাৰ মই ক'ব বিচাৰিছোঁ যে দিছ ইজ নট জাষ্ট দ্য আনাডাৰ ছিজনেল ফ্লাড অফ আছাম। গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এই কথাটো গুৰুত্ব দিব লাগিব যে এইটো অসমত হৈ থকা সচৰাচৰ বানপানীৰ দৰে নহয়। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁলোকে আমাক ইগন'ৰ কৰি আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইগন'ৰ কৰি আছে। এতিয়ালৈকে এটা ইকনমিক পেকেজ আচলতে ঘোষণা কৰিব লাগিছিলে, ৰাজ্য চৰকাৰেও কৰা নাই, আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা কৰা নাই। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, বুজ লৈ আছে বুলি কৈছে চেণ্ট্ৰেল প্ৰতিনিধি দল, বুজ লৈ আছে, ফোন কৰি আছে। আৰু কিন্তু ইলেকশ্যনৰ সময়ত কেনেকৈ গোটেই আপোনাৰ দিল্লীৰ পৰা আহি তেওঁলোকৰ ষ্টাৰ কেম্পেইনাৰসকল উপস্থিত হৈ যায়। মই কিন্তু আৰু এটা কথা ক'ব বিচাৰিছোঁ, মোৰ কাষতে থকা এটা সমষ্টি হৈছে আপোনাৰ ডিমৌ সমষ্টি। ডিমৌ সমষ্টিত এবাৰ উপ নিৰ্বাচনৰ সময়ত মই তেতিয়া মাত্ৰ ভোটাধিকাৰ লাভ কৰিছোঁহে খুব হ'ব। সেই সময়ত দেখিছিলোঁ যে আমাৰ ডিমৌ সমষ্টিটো ৰাজধানীলৈ পৰিৱৰ্তন হৈছিলে। ষ্টাৰ কেম্পেইনাৰ নেতাই, গোটেই দিছপুৰৰ নেতাই ভৰ্তি হৈ গৈছিলে। তেতিয়া মানুহৰ মনত এক্সপেক্টেশ্যন কি হয় যে ইমান মানুহ আহিব পাৰিছে আমাৰ ইলেকশ্যনৰ সময়ত, গতিকে দুৰ্যোগৰ সময়তো ইমানখিনি মানুহ আহিব, আজি কিয় যোৱা নাই? তেওঁলোকৰ সদিচ্ছা নাই নেকি? আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ অসম চৰকাৰখন ডিজাষ্টাৰ মেনেজমেণ্টৰ ক্ষেত্ৰত
ইমান যে দুৰ্বল ডিজাষ্টাৰ মেনেজমেণ্ট কৰাৰ ক্ষেত্ৰত কিমান তেওঁলোক আচলতে বিফল হ'ল এই কথাটো আপোনালোকে গম পালে আৰু আমি সদায় বিচাৰোঁ যে আমাৰ অসমৰ বানপানী সদায় নেশ্যনেল প্ৰায়ৰিটি হওক নেশ্যনেল মিডিয়াত গোটেই বস্তুটোৱে ফ'কাছ পাওক আমাৰ খুব দুখ লাগে যে নেশ্যনেল মিডিয়াত অসমৰ এজন সন্তান থকাৰ পিছত কেইদিনমান আগত তেখেতে এটা এৱাৰ্ডো পাইছে যে তেওঁ বস্তুটো প্ৰায়ৰিটি দি তেওঁ ফ'কাছ আনিব পৰা এজন ব্যক্তি আছিলে যদি আমি ক'বলৈ যাওঁ আৰু নেশ্যনেল মিডিয়াত আমাৰ বানপানীয়ে কেতিয়াও ফ'কাছ নাপায় গতিকে আৰু এইখিনি কথা ক'বলৈ মই গৈছোঁ মই শেষত এটাই কথা ক'ব বিচাৰিছোঁ যে বানপানীৰ আচলতে গোটেই উজনি অসমৰ পৰিকাঠামোটো শেষ কৰি দিলে অৰ্থনৈতিক যিটো পৰিশিক্ষা আৰু এজন ছাত্ৰ প্ৰতিনিধি হিচাপে আমি ক'ব বিচাৰিছোঁ যে ইয়াৰ পাছত এই বানপানীত যিমানবিলাক চাৰ্টিফিকেট আছিলে মাৰ্কশ্বিট আছিলে বা তেওঁলোকৰ জন্মৰ প্ৰমাণ পত্ৰৰ যিমানবিলাক নথি পত্ৰ আছিলে সেই গোটেই নথি পত্ৰবিলাক তেওঁলোকৰ ক্ষতি হ'ল গতিকে মই কৈছোঁ যে কলেজ ইউনিভাৰ্চিটিবিলাকতো এতিয়া সেই চাৰ্টিফিকেট বা সেইখিনি বিচৰাৰ ক্ষেত্ৰত অকণমান শিথিলতা আনিব লাগে ল'ৰা ছোৱালীক যাতে তেওঁলোকে প্ৰব্লেম নিদিয়ে চাৰ্টিফিকেট লাগে বা অন্য কিবা ডকুমেণ্টছ লাগে এই ক্ষেত্ৰত অসম চৰকাৰে আচলতে অনলাইন এটা পৰ্টেলৰ ব্যৱস্থা কৰি গোটেইখিনি কাম কৰিব লাগে আৰু মানুহে যিমান পাৰে ক্ষতিপূৰণ তেওঁলোকৰ আজি খেতি নষ্ট হৈ গৈছে মানুহৰ আজি বেংকৰ ঋণত তেওঁলোক ঋণগ্ৰস্ত খাজনামুক্ত হ'ব লাগে আৰু লগতে কৈছোঁ যে আমাৰ যিবোৰ পশুধন আছে খেতি কৰা মানুহখিনিৰ বাবে কঠীয়াৰ ব্যৱস্থা কৰিব লাগে মুঠতে সাময়িক এটা পৰিত্ৰাণ দিলেই নহ'ব অসম চৰকাৰখনে এটা দীৰ্ঘম্যাদী পৰিকল্পনা লৈ কেন্দ্ৰৰ লগত আচলতে কথা পাতি আৰু যেনেকৈ বিহাৰ আৰু উত্তৰাখণ্ডৰ বানপানী হ'লে যেনেকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কোটি কোটি টকা খৰচ কৰে 2017 চনত 500 কোটি টকা বিহাৰক দিছে 2024 চনত 11,500 কোটি টকা বান ৰিলিফ হিচাপে দিছে গোটেই বস্তুটো প্ৰতিকাৰ সাধন কৰিবলৈ মই এটা কথা ক'ব বিচাৰিছোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টক অসম চৰকাৰে এইখিনি কথাত দায়বদ্ধ কৰিব লাগিব আৰু অসমৰ ৰাইজেও এই গোটেই কথাখিনি অনুধাৱন কৰি তেওঁলোক কৰিব লাগিব আৰু দল সংগঠনবিলাকলৈ আমাৰ অনুৰোধ যে আপোনালোকে এই দাবী বৰ্তাই ৰাখক নহ'লে কিন্তু অসম উজনি অসমৰ এই তিনিখন জিলা আচলতে 20-30 বছৰলৈ পিছ পৰি যাব গতিকে এই ক্ষেত্ৰত সকলোৱে এই দাবীটো উত্থাপন কৰিব লাগে আৰু বিৰোধী পক্ষৰ যিসকল আচলতে বিৰোধী পক্ষৰ নেতা আছে বা তেওঁলোক বিধায়ক আছে তেওঁলোকে যি ধৰণৰ ভূমিকা লৈছে শলাগ লৈছোঁ আৰু এই মুহূৰ্তত সকলোৱে সাৱধানতা এড কৰিব বিচাৰিছোঁ বহুতে এই কথাটো কৈছে যে ইঞ্চুৰেঞ্চ কোম্পানী যিসমূহ আছে এতিয়া বহুত বাহন বিনষ্ট হৈ গৈছে সেইসকলে ইঞ্চুৰেঞ্চ লাভ কৰিব নকৰে সেইটো এটা ডাঙৰ কথা কাৰণ বিভিন্ন সময়ত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ইঞ্চুৰেঞ্চ কোম্পানীসমূহে সেই ইঞ্চুৰেঞ্চটো কাভাৰেজ দিব নিবিচাৰে কিন্তু এইবাৰ যিহেতু পৃথক সম্পূৰ্ণভাৱে বিষয়টো গতিকে ইঞ্চুৰেঞ্চ নাপালেতো সেই গাড়ী মটৰসমূহ আকৌ নিজৰ ফালৰ পৰা ভাল কৰাটো বা তেওঁলোকে আকৌ এখন গাড়ী লোৱাটো বহুত ডাঙৰ সমস্যা এটা হৈ যাব তাতো যাতে চকু ৰাখে সেইটো চাব লাগিব বৰষাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বৰষা বান সমস্যাটোৰ কি বিকল্প ব্যৱস্থা চিন্তা কৰিব লাগে আৰু এটা কথা গুৰুত্বপূৰ্ণ কথা কৈছে মূলতঃ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শিক্ষাবৰ্ষ এটা কিন্তু প্ৰায় হেৰুৱাৰ উপক্ৰম হৈছে এইবাবেই হৈছে কাৰোবাৰ মেট্ৰিক পৰীক্ষা আছিল হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে সন্মুখত আৰু যিটো প্ৰস্তুতি নোটছ তৈয়াৰ কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাম কাজ থাকে ছাত্ৰ ছাত্ৰীৰ সকলো এতিয়া অতিবাহি গৈছে আচলতে আৰু আচলতে দৃষ্টিকোণ কৰিবলগীয়া মূল কথাটোৱে হৈছে এইবাৰ অসমত যি বানপানী হৈছে সেই বানপানী আগতে দেখিব পোৱা যোৱা নাছিল আগতে কেৱল বানপানী বুলি ক'লে অনিল নগৰ নবীন নগৰত বানপানী হৈছিলে আমি দেখিবলৈ পোৱা সেইটো কৃত্ৰিম বানপানী এইবাৰৰ দৰে কিন্তু কেতিয়াও হোৱা নাই আচলতে এইবাৰ মই এটা কথাই ক'ব বিচাৰোঁ যে এতিয়া যিবোৰ আমাৰ সাহায্য দিবলৈ যোৱা হৈছে সেই সাহায্যবোৰ দিয়াৰ পৰিৱৰ্তে যদি আমাৰ বানপানীৰ পৰা কেনেকৈ আমি প্ৰতিৰোধ কৰিব পাৰোঁ বানপানী সেইবোৰ কথা যদি আমি দৃষ্টিকোণ কৰোঁ সেইটোহে আচলতে মূল কথা এতিয়া মই মৰি যোৱাৰ পিছত মোৰ যদি পৰিয়ালক সাহায্য দিবলৈ যায় মোক জানো উভতাই পাব মই এতিয়া কিবা এটা পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন কৰি আছোঁ মোৰ গোটেই কিতাপ বাহিনী গোটেই উটি গ'ল তাৰ পাছত জানো মই সেইটোৰ বাবে আকৌ প্ৰিপাৰেশ্যন কৰিব পৰা মোৰ মানসিকতা থাকিব এই সকলো বস্তু আচলতে চাব লাগিব আৰু যিবোৰ আমাৰ ফৰকাষ্টিং বোলা বস্তুটো আছে সেই বস্তুটো আমি আচলতে চাব লাগিছিলে কিমান শতাংশ বানপানী হ'ব বা কিমান শতাংশ বৰষুণ ক্ষমা কৰিব কিমান শতাংশ বৰষুণ হ'ব কোনটো অঞ্চলত কিমান বৰষুণ হ'ব সেই বস্তুটো আচলতে আমি আগতে গম পাব লাগিছিল টেকন'লজি আছে কৰিব পাৰে এতিয়া এআইৰ জৰিয়তে আমি সকলো কামেই কৰিব পাৰোঁ কিয় আমি এইটো চাব পৰা নাই জলসিঞ্চন ব্যৱস্থাটো এতিয়াও কিয় আমাৰ উন্নত কৰিব পৰা নাই কিহৰ কাৰণে এতিয়াও মানে আমাৰ বানপানীৰ সৈতে আমি প্ৰত্যেকটো বছৰে কিহৰ বাবে আমি যুঁজিবলগীয়া হৈছে এইবাৰ বাৰু বহুত বেছি হৈছে কিন্তু এনেকুৱাতো নহয় যে আমাৰ বানপানীয়ে হৈ পোৱা নাই কিহৰ বাবে হৈ আছে ফ্লাড মেনেজমেণ্ট এটা দীঘলীয়া সমস্যা অসমৰ কাৰণে এই ফ্লাড বা বানপানী অসমৰ আজিৰ সমস্যা নহয় দীঘলীয়া সমস্যা কিন্তু এইবাৰ ভয়ানক হৈছে বহু সময়ৰ বিৰতিৰ পাছত আৰু নতুন অঞ্চলত হৈছে কিন্তু আমাৰ ইয়াত সাধাৰণতে কি হয় ফ্লাড মেনেজমেণ্ট বুলি ক'লে বান সমস্যা কেৱল মথাউৰিৰ ওপৰতে সীমাবদ্ধ হৈ থাকে কিন্তু তাৰ উপৰিও বিভিন্ন প্ৰসংগ লাগিব আৰু যিটো ফৰকাষ্টিং এইটো খুব সূক্ষ্ম হ'ব লাগিব খুব তাৎক্ষণিক হ'ব লাগিব গম পাব লাগিব আমি দুৰ্যোগ কি ধৰণে আহিব পাৰে ক'ত আহিব পাৰে মথাউৰিসমূহ এইটো
পৰীক্ষণ কৰিব লাগিব বিভিন্ন ধৰণৰ প্ৰযুক্তিৰ সহায়ত ক'ত লিক হ'ব পাৰে সম্ভাৱনা কি কি আছে এনেকুৱা বিষয়সমূহ তেতিয়া গুৰুত্ব প্ৰদান কৰা হ'ব যেতিয়া এটা মিছন মোডত কাম কৰিব কিন্তু সেই মিছন মোড বহুতে দেখা নোপোৱাৰ গুৰুতৰ অভিযোগ আছে এবাৰ যোৰহাটলৈকে গৈছোঁ শিৱসাগৰ জিলাৰ দৰে যোৰহাটো ক্ষতিগ্ৰস্ত হৈছে যোৰহাট আন এখন জিলা শিৱসাগৰৰ সমীপৰ জিলা যোৰহাটত আমাৰ সতীৰ্থ চন্দন আছে চন্দনে দেখুৱাব যোৰহাটৰ পৰিৱেশ হয় শান্তনু মহন্ত আজি 9 দিন হ'ল 9 দিনৰ পিছতো ইতিমধ্যে সমগ্ৰ যোৰহাট জিলাত বান পৰিস্থিতি ইতিমধ্যে কমা নাই নদীৰ জলপৃষ্ঠ কমিছে যদিও কিন্তু বান যিসকল বানপীড়িত অঞ্চল আছে বানপীড়িত অঞ্চলবিলাকত এতিয়াও কিন্তু জলমগ্ন হৈ আছে প্ৰতিটো ঘৰে ইতিমধ্যে বানত আচলতে পানী তলত ডুব গৈ আছে আৰু যোৰহাটৰ হলমৰা যোৰহাটৰ এলেংমৰা পহুমৰা মতিয়াভেটি আৰু বিভিন্ন অঞ্চলত কাটিৰাম চুক টিয়ক তিতাবৰ সকলোতে ইতিমধ্যে বহুখন গাঁও পানীৰ তলত এতিয়া বৰ্তমান ডুব গৈ আছে মই কৈছোঁ জলপৃষ্ঠ নদীৰ জলপৃষ্ঠ যদিও কমিছে উপনৈ কাকডোঙা ভোগদৈ বিভিন্ন দিচাং ধলি বিভিন্ন নদীৰ উপনৈ আছে সেইসমূহ ইতিমধ্যে জলপৃষ্ঠ কমিছে যদিও কিন্তু যিসকল মানে বানপীড়িত লোক আছে তেওঁলোকৰ কিন্তু দুৰ্দশা এতিয়াও কমা নাই মই এই এটা সমগ্ৰ আমাৰ সতীৰ্থ মাইকে দেখাইছে আচলতে এনেদৰে সমগ্ৰ যোৰহাট জিলা বিভিন্ন শ গাঁও পানী তলত ডুব গৈ আছিলে এতিয়া বৰ্তমান পানী শুকাইছে যদিও কিন্তু শুকোৱাৰ পিছত যিটো ভয়াৱহ আচলতে যিখন বাস্তৱ ছবি এতিয়াহে আচলতে ভয়াৱহ ছবিখন ওলাইছে এই শুকোৱাৰ পিছত বিভিন্ন ৰোগত আক্ৰান্ত হ'ব পাৰে মই দেখাইছোঁ টিয়কতো ঠিক একে অৱস্থাত টিয়কত পানী শুকাইছে আৰু ঠিক তেনেকৈ মৰিয়নিটো পানী শুকাইছে কিন্তু শুকোৱাৰ পিছত যিখন ভয়াৱহ ছবি সম্পূৰ্ণ ভয়াৱহ ছবিখন এতিয়া ওলাইছে মই ইতিমধ্যে কালিৰ পৰা আমি পুৱাৰ পৰা নিশালৈকৈ মৰিয়নিৰ দৃশ্য দেখাই আছিলোঁ মৰিয়নিত এখন গাঁও সম্পূৰ্ণভাৱে ধ্বংস হৈ গ'ল সম্পূৰ্ণভাৱে বিধ্বস্ত হৈ গ'ল গোটেই গাঁওখনৰ এটা ঘৰ নাই এটা খুঁটা নাই সম্পূৰ্ণ বানৰ সংসাৰী ৰূপে আচলতে একেবাৰে তছনছ কৰি পেলালে ঠিক তেনেধৰণে তিতাবৰটো সেই একে অৱস্থা তিতাবৰ মাধৱপুৰ মেলামাটি ধবুনী চুঙি হলগুৰি আৰু লগতে এইটো জোনাকী মণ্ডল গাঁও বিভিন্ন অঞ্চল ইতিমধ্যে পানী তলত বৰ্তমান এতিয়াও ডুব গৈ আছে প্ৰতিটো ঘৰেই ইতিমধ্যে যিসমূহ বানপীড়িত অঞ্চল প্ৰতিটো ঘৰেই ইতিমধ্যে পানী তলত ডুব গৈ আছে আজি 9 দিন ধৰি নদীৰ পানী শুকাইছে যদিও কিন্তু এই মুহূৰ্তলৈকে কিন্তু তেওঁলোকৰ দুৰ্দশা কমা নাই আৰু ইয়াত যথেষ্টখিনি আচলতে এনেদৰে পথৰ মাজতো কিন্তু ওখ স্থান বিচাৰি নিৰাপদ স্থান বিচাৰি এনেকৈ বহুত লোক ইতিমধ্যে এনেকৈ পথৰ মাজত আছে আৰু যিসমূহ পশুধন গৰু ছাগলী বহুত বানত উটি গ'ল আৰু বহু পশুধন এতিয়াও খাদ্যৰ অভাৱত আচলতে এনেধৰণে বান্ধি থৈছে মই এগৰাকী আচলতে তিতাবৰ প্ৰেছ ক্লাবৰ সভাপতিৰ লগতে বিশিষ্ট স্তম্ভ লেখক আমাৰ লগত আছে বিমান শইকীয়া ডাঙৰীয়া সমগ্ৰ আচলতে তিতাবৰৰ লগতে সমগ্ৰ যোৰহাট জিলাৰ এটা ভয়াৱহ পৰিৱেশ কাহানিও নেদেখা এটা পৰিৱেশ এইবাৰ সকলোৱে দেখিলে এটা ভয়াৱহ পৰিৱেশ বৰ্তমান পানী শুকাইছে যদিও এই মুহূৰ্তত কিন্তু সম্পূৰ্ণ এটা ভয়াৱহ পৰিৱেশে আচলতে বিৰাজ কৰিছে সম্পূৰ্ণ এটা বিশ্লেষণ হিচাপে আপুনি কি অনুভৱ বা আপুনি কেনেকুৱা প্ৰতিক্ৰিয়া জনাব বা কি দেখিছে আপুনি আচলতে যোৰহাট বা উজনি অসমত এটা মৰ্মান্তিক ঘটনা বানৰ ক্ষেত্ৰত যিটো আমি মহাপ্ৰলয় বুলি কৈছোঁ ইতিমধ্যে আৰু এই মহাপ্ৰলয়ত শিৱসাগৰ জিলা বা চৰাইদেউ নাজিৰাততো ব্যাপকভাৱে ক্ষতি হৈছে মানুহৰ হৈছে কিমান মৃত্যু হৈছে আজিলৈকে হিচাপেই হোৱা নাই আমাৰ যোৰহাট জিলাখনৰ ভিতৰতে আমাৰ তিতাবৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে তিতাবৰৰ আমাৰ বিশেষভাৱে জালুকনী বাৰীৰ পৰা ধৰি পাণবাৰীৰ পৰা ধৰি আমাৰ যিবিলাক ঠাই আছে চৰাইপানী আছে আৰু আমাৰ এই জোনাকী মণ্ডল গাঁও দাফলাটিং বিলগাঁও ধুবুনী চাপৰি মহনাটিং নতুন গাঁও পুৰণি চুঙি নপমুৱা এই বিস্তীৰ্ণ এলেকা কেৱল মাত্ৰ কৃষিপথাৰেই নহয় মানুহৰ জীৱন ধাৰণৰ ক্ষেত্ৰত আজি এসপ্তাহ ধৰি প্ৰত্যেকেই জীৱনৰ লগত মৃত্যুৰ লগত যুঁজি থাকিব লগা এটা অৱস্থা হৈছে নিজৰ খাদ্য সামগ্ৰীটো নষ্ট হৈছে তাৰোপৰি ঘৰৰ ভিতৰত থাকিব নোৱাৰা এটা অৱস্থা হৈছে এতিয়াও পানী অলপ শুকাইছে যদিও ঘৰৰ ভিতৰখন আমি দেখিছোঁ মানুহৰ যে তেওঁলোকৰ এতিয়াও বোকা পানী খচুকীৰ ভিতৰত থাকিব লগা হৈছে তেওঁলোকে সেইখিনি এতিয়া চাফা কৰি শেষ কৰিব পৰা নাই তেওঁলোকৰ গৰু ছাগলীবিলাক এতিয়াও আলিবাটৰ পৰা ঘৰৰ ভিতৰলৈ গোহালিলৈ নিব পৰা অৱস্থা হোৱা নাই গোহালিত মানুহ এতিয়া যাব পৰা অৱস্থাত নাই তাৰ উপৰিও তেওঁলোকক বিভিন্ন ধৰণে সাহায্য দিছে থকা নাই আমি দেখিছোঁ বিশেষকৈ স্বেচ্ছাসেৱী সংগঠনবিলাকে বিশেষভাৱে গুৰুত্বপূৰ্ণ ঠিক আছে চন্দন মই আহিম যোৰহাটত চন্দন আছে এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
বানপানীক লৈ শেহতীয়া কিছু আপডেট দি আছে সামাজিক মাধ্যমত, আমি কিছু চাই ল'ব বিচাৰিছোঁ কি ক'ব বিচাৰিছে, নতুন তথ্য কি আছে। পৰা বিভিন্ন NGO সমাজসেৱী সংগঠনেও চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানাক্ৰান্ত ৰাইজক যোনে যেনেকে পাৰে সহায় কৰাৰ কাৰণে চেষ্টা কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই আকৌ এবাৰ স্বেচ্ছাসেৱী সংগঠন, হৃদয়বান ব্যক্তি সকলোকে মই আকৌ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছো। ৰাজ্যৰ কেইবাটাও জাতীয় সংগঠনেও এই উদ্ধাৰ অভিযানত জঁপিয়াই পৰিছে। স্থানীয় বিধায়কসকলেও বহু পৰিমাণে ৰাইজৰ কষ্ট লাঘৱ কৰাৰ বাবে প্ৰচেষ্টা কৰিছে। এই সুযোগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সুৰুজ, ময়ূৰ আৰু মন্ত্ৰী সুশান্ত বৰগোহাঁই, অখিল গগৈ, মই সকলোকে ধন্যবাদ জনাইছো। আজি মই কেইটামান বিশেষ ঘোষণা কৰাৰ বাবে আপোনালোকৰ ওচৰত উপস্থিত হৈছো। প্ৰথম, বান আক্ৰান্ত বা বানত কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে, যাৰ সংখ্যা মই ইতিমধ্যে 61 বুলি আপোনালোকক উল্লেখ কৰিছো। আজিলৈকে চৰকাৰৰ নিয়ম আছিলে যে যেতিয়ালৈকে পোষ্টমৰ্টেম কৰা নহয় তেতিয়ালৈকে তেওঁলোকক আমি বান সাহায্য বা যিটো মৃতক ব্যক্তিলৈকে চৰকাৰী সাহায্য আগবঢ়োৱা হয় পৰিয়াললৈ, তাক আগবঢ়োৱা নগৈছিলে। মই জানিব পৰা মতে বানত আক্ৰান্ত হোৱাৰ ফলত কেইবাজনো লোকক পোষ্টমৰ্টেম কৰিব পৰা নগল সেই ঘটনাসমূহৰ পৰিপ্ৰেক্ষিতত, আৰু তাৰ ফলত এতিয়া তেওঁলোকে চৰকাৰৰ পৰা পাবলগীয়া এক্স গ্ৰেচিয়া পৰা তেওঁলোক বঞ্চিত হৈ আছে। আমি প্ৰতিগৰাকী মৃতকক বা মৃতকৰ পৰিয়ালক অত্যন্ত সন্মানেৰে সৈতে আমি 4 লাখ টকা আগবঢ়াও, কিন্তু পোষ্টমৰ্টেম নোহোৱাৰ বাবে এই 4 লাখ টকাও বহু লোকে এতিয়ালৈকে পোৱা নাই। আজি আমি সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা বানত আক্ৰান্ত লোক, বানত মৃত্যু হোৱা লোকক সাহায্য দিবৰ বাবে আমাক কোনো পোষ্টমৰ্টেমৰ প্ৰয়োজন নাই। মাত্ৰ চাৰ্কুল অফিচাৰে চাৰ্টিফিকেট এখন দিয়াৰ লগে লগে তেওঁলোকে এই 4 লাখ টকা চৰকাৰৰ সাহায্য তেওঁলোকে লাভ কৰিব। অৰ্থাৎ এতিয়া বানত মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়ালে 4 লাখ টকাকৈ চৰকাৰৰ পৰা পোৱাৰ ৰাস্তা আজি প্ৰশস্ত হ'ল। যোনে পোষ্টমৰ্টেম কৰা নাছিল, পোষ্টমৰ্টেম কৰা সকলে ইতিমধ্যে এই ধন লাভ কৰিছে। এতিয়া হ'ল মই আৰু এটা ঘোষণা কৰিব খুজিছো, সেইটো হ'ল যে এই যে বানত আক্ৰান্ত হৈ 61 গৰাকী চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট জিলাত মৃত্যুবৰণ কৰিলে, আৰু ৰাজ্যৰ বাকী অঞ্চলতো আৰু 6 গৰাকী ব্যক্তিৰ মৃত্যু হৈছিল। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এই আটাইকেইটা পৰিয়ালক আমি আৰু অতিৰিক্তকৈ 5 লাখকৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। অৰ্থাৎ